নমস্কাৰ, সুপ্ৰভাত, গুড মৰ্ণিং। আজি বহুত দিনৰ পৰা মনৰ ভিতৰত উকমুকাই থকা কথা দুটামান এই মাধ্যমৰ জৰিয়তে ক'বলৈ ব্যক্ত কৰিবলৈ মন কৰিছোঁ। আৰু সেই কথাকেইটা হৈছে আমাৰ আইৰ মুখৰ যিটো ভাষা, আমাৰ অসমীয়া ভাষা, সেই ভাষাটোক যেতিয়া আমি ব্যৱহাৰ কৰোঁ, সদায় কওঁতে তাৰ মাজত ব্যৱহাৰ কৰা বহুত শব্দ আমি ভুল ভুলকৈ উচ্চাৰণ কৰোঁ। তাৰ বিষয়ে ক'বলৈ ওলাইছোঁ। তেনেকুৱা এটা বহুল ব্যৱহৃত শব্দ হৈছে মুখ্য। সেই মুখ্য শব্দটোক আমি উচ্চাৰণ কৰোঁতে ভুলকৈ কওঁ। কি বুলি কওঁ? আমি মুখ্য নকৈ পেলাই আমি কওঁ মুখ্য। ৰচৈ এটা যে আমি ক'ৰ পৰা সোমোৱাই দিওঁ ক'ব নোৱাৰোঁ। কিন্তু লিখোঁতে যেতিয়া আমি লিখোঁ, তেতিয়া আমি শুদ্ধকৈয়ে লিখোঁ, কিন্তু কওঁতে আমাৰ ভুল হৈ যায়। মুখ্য নকৈ আমি কওঁ মুখ্য। ঠিক তেনেকৈ আৰু এটা শব্দ হৈছে লক্ষ্য। আমি লক্ষ্য বুলি লিখোঁতে ঠিকেই লিখোঁ, কিন্তু কওঁতে আমি কওঁ লক্ষ্য। ঠিক তেনেকুৱা আৰু এটা শব্দ এতিয়া মোৰ মনত পৰিছে, সেইটো হৈছে সত্য। সত্য বুলি নকৈ আমি কওঁ সত্য। আৰু এটা হৈছে বিদ্যা। বিদ্যা বুলি নকৈ আমি কওঁ বিদ্যা। বিদ্যালয় নকৈ পেলাই আমি কওঁ বিদ্যালয়। এই শব্দবিলাক, এই সৰু সৰু ভুলবিলাক আমি খুব অনায়াসেই সঠিককৈ ক'বলৈ যত্ন কৰিব পাৰোঁ। আহকচোন আমি চেষ্টা কৰোঁ। মোৰতো বহুত ভুল হয়। সেই ভুলবিলাক যেতিয়া কোনোবাই শুধৰাই দিয়ে, তেতিয়া মই আইনাৰ সন্মুখত গৈ আকৌ ঠিককৈ শুদ্ধকৈ ক'বলৈ যত্ন কৰোঁ। আৰু আওৰাই থাকোঁতে সেইবিলাক লাহেকৈ আহি যায়। আমি আমাৰ ল'ৰা ছোৱালীবিলাককো শিকাব লাগে সেইবিলাক কথা। আৰু তেওঁলোকক শিকোৱাৰ আগতে আমি নিজে শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকিব লাগে। আৰু তেনেকুৱা অজস্ৰ হাজাৰ বিজাৰ শব্দ কিজানি ওলাব, যিবিলাক আমি ভুলকৈ উচ্চাৰণ কৰোঁ। যেনেকৈ এতিয়া ব্যৱহাৰ শব্দটো। আমি ৱ ঠিকে লিখোঁ, কিন্তু আমি কওঁতে আমি কওঁ ব্যৱহাৰ। আমি আহকচোন চেষ্টা কৰোঁ শুদ্ধকৈ ক'বলৈ।